নমস্কাৰ। ৰাতি প্ৰায় 9টামান 9:30মান বজাত জুই মানে লগাটো আমি গম পালোঁ। প্ৰথমেতো মানে মই ভাবিছিলোঁ ভিতৰত মানে এই জুইৰ ভাইব্ৰেশ্যনত মানে একদম ভূমিকম্পৰ নিচিনা হ'ল বুলি, ভূমিকম্প আহিল বুলি ক'লোঁ। তাৰপিছত ৰাস্তাত গাড়ী এটা হৰ্ণ দিলে, হৰ্ণৰ মানে কিবা হৈছে নিশ্চয় বুলি খিৰিকী খুলি চোৱা হ'ল। খিৰিকী খোলোঁতে মোৰ পিছফালৰ এটা ষ্ট'ৰ ৰুম আৰু তাত মানে পানী চানী গৰম কৰা হয়, তাতে নতুনকৈ চিলিণ্ডাৰ এটা চিল পেক নখোলা চিলিণ্ডাৰো আছিল আৰু জুই লাগি আছে একদম পূৰা। তাৰপিছত মই তাৰ পৰা ওলাই মটৰ অন কৰি পানী দিলোঁ। তাৰ চিঙৰ বাখৰ কৰাত মানে মোৰ সৰু ল'ৰাটোৱে গাঁৱৰ ৰাইজ মাতিলে। গাঁৱৰ ৰাইজে ওচৰে পাঁজৰে বহুত 50-60জন তিনি ঘৰৰ মটৰ কানেকশ্যন কৰি আমি যেনে তেনে জুই নুমাবলৈ সক্ষম হ'লোঁ। তাৰ মাজতে 15 মিনিটমান জুই লগাৰ পিছত চিলিণ্ডাৰটো ব্ৰাষ্ট হ'ল। এই ব্ৰাষ্ট হোৱাৰ পিছতে ভয় লাগিল আৰু যেন ডাঙৰ ঘৰটো মোৰ পাব নেকি। কিন্তু ৰাইজ মোৰ মানে দিন ভাল আৰু ৰাইজৰ মানে চেষ্টাত মানে 3টা মটৰৰ সহায়ত আৰু পানী জুই নুমাবলৈ সক্ষম হ'লোঁ আৰু কোনোমতে মোৰ ঘৰৰ পৰা ৰক্ষা পৰি। সেইকাৰণে সমূহ ৰাইজলৈ, যিসকলে যোৱা ৰাতি মোক সহায় সহযোগ বা এই বিপদৰ পৰা বচালে, তেখেতসকলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। বাহিনীৰ যিটো গাড়ী আপোনালোকে খবৰ কৰিছিলে নাই? জুই নুমুৱা গাড়ী আমাৰ ফালৰ পৰা মানে সেইটো কোৱা নাই। শুনামতে ৰেণু বাইদেৱে মানে ক'ত আছে, ৰেণু বাইদেৱে গম পোৱাৰ পিছত ৰেণু বাইদেৱে ফোন কৰিছিল বোলে আৰু থানাৰ পৰা আমাৰ ছেকেণ্ড অফিচাৰ বুলি বাইদেউ এজনী আৰু এজন ৰিপৰ্টাৰ বুলি কোনোবা এজন আহিছিলে। তেখেতসকলে ফায়াৰ ব্ৰিগেড গাড়ী আহি আছে বুলি কৈ আছিল, কিন্তু সময়ত ইয়াত আহি নাপালে। তেওঁলোকেও ফোন কৰি আছে, আমি বালিজান পাইছোঁ বুলি ক'লে। লাষ্টত তেওঁলোকে আমি কুৰুৱা বস্তি ফালে আহি গাড়ী আমাৰ ফচি গ'ল বুলি ক'লে, যি সময়ত আমাৰ ইতিমধ্যেই জুই নুমাবলৈ সক্ষম হৈছিল। আৰু সেইকাৰণে ফায়াৰ ব্ৰিগেডৰ বিষয়সকল বা আমাৰ মানে গহপুৰৰ মানে যিজন চিভিল এছ ডি অ' বিষয়াক আমি জনাবলৈ বিচাৰোঁ যে আমাৰ এই অঞ্চলতে, আমাৰ হেলেম অঞ্চলত ৰাইজৰ সুবিধা হোৱাকৈ আমাৰ ঘাইগাঁও থানাৰ অন্তৰ্গত বা হেলেম থানাৰ অন্তৰ্গত এখন ফায়াৰ ব্ৰিগেডৰ ডিপাৰ্টমেণ্ট ৰাখি দি ৰাইজক সহায় সহযোগ কৰিব বুলি মই আশা জনালোঁ।